গোটেই অসমৰ চাৰিওফালে সমষ্টিত ঘূৰি আছো পামগে 15টা বা 20টা সমষ্টি 15-20টা সমষ্টি পোৱাৰ ভিতৰত মই 126টা সমষ্টিতে ঘূৰি ফুৰিবলগীয়া হৈছে কাৰণ আমাৰ সমষ্টি নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই যাৰ ফলস্বৰূপে কি হৈছে আমাৰো সময়ৰ অপব্যয় হৈছে আৰু মানুহো টেনচনত গৈছে আৰু মানুহে ভাবিছে যে এইটো এলায়েন্স হ'বগে নে নহয় গতিকে মই যিমান পাৰি সোনকালে কংগ্ৰেছ দলক এই সম্পৰ্কে সিদ্ধান্ত ল'বলৈ এই মাহৰ ভিতৰত কংগ্ৰেছে যদি চূড়ান্ত নকৰে মই এটা কথা ক'ব খোজো যে কংগ্ৰেছ দলৰ হৈ আমাৰ লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আমাৰ ৰাইজৰ দলৰ লগত কথা পাতি আছে পৰহিৰ দিনা ফাইনেল লিষ্টখন আমাৰ পৰা ল'লে লৈ আজিও আকৌ আলোচনালৈ মাতিছে গতিকে আলোচনা যেহেতু হৈ আছে গতিকে মই সময়সীমাৰ কথাটো কৈ থকাটো উচিত নহ'ব আলোচনা যেহেতু আজি অন্তত মাতিছে গতিকে আজি মই এইটো কথা কোৱাটো উচিত নহ'ব মই খালি এটাই কথা কওঁ যে যিমান পাৰি সোনকালে আমি শেষ কৰি দিব লাগে যাতে আমাৰ মাজত কাৰো ধৈৰ্যচ্যুতি নঘটে আমাৰ মানুহবিলাকে যেতিয়া আমাক অৱহেলা কৰিছে বুলি যাতে অনুভৱ কৰিব নোৱাৰে তাৰ কাৰণে মই যিমান পাৰি সোনকালে আমাৰ বিৰোধী ঐক্যমঞ্চটো শেষ কৰি দিবৰ কাৰণে আসন বিতৰণৰ কামটো শেষ কৰি দিবৰ কাৰণে বিৰোধী ঐক্যমঞ্চৰ কাম কাজবিলাক একেলগতে আগুৱাই নিবৰ কাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু বাকী যিসকল লিডাৰ অফ দ্য তেওঁলোকৰ কংগ্ৰেছ তেওঁলোকৰ আছে তেওঁলোকক মই সকলোকে অনুৰোধ জনাইছো যে অতি সোনকালে কামটো শেষ কৰিব লাগে গোটেই অসমৰ চাৰিওফালে সমষ্টিত ঘূৰি আছো পামগে 15টা বা 20টা সমষ্টি 15-20টা সমষ্টি পোৱাৰ ভিতৰত মই 126টা সমষ্টিতে ঘূৰি ফুৰিবলগীয়া হৈছে কাৰণ আমাৰ সমষ্টি নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই যাৰ ফলস্বৰূপে কি হৈছে আমাৰো সময়ৰ অপব্যয় হৈছে আৰু মানুহো টেনচনত গৈছে আৰু মানুহে ভাবিছে যে এইটো এলায়েন্স হ'বগে নে নহয় গতিকে মই যিমান পাৰি সোনকালে কংগ্ৰেছ দলক এই সম্পৰ্কে সিদ্ধান্ত ল'বলৈ এই মাহৰ ভিতৰত কংগ্ৰেছে যদি চূড়ান্ত নকৰে মই এটা কথা ক'ব খোজো যে কংগ্ৰেছ দলৰ হৈ আমাৰ লিডাৰ অফ দ্য অপজিশ্যন দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আমাৰ ৰাইজৰ দলৰ লগত কথা পাতি আছে পৰহিৰ দিনা ফাইনেল লিষ্টখন আমাৰ পৰা ল'লে লৈ আজিও আকৌ আলোচনালৈ মাতিছে গতিকে আলোচনা যেহেতু হৈ আছে গতিকে মই সময়সীমাৰ কথাটো কৈ থকাটো উচিত নহ'ব আলোচনা যেহেতু আজি অন্তত মাতিছে গতিকে আজি মই এইটো কথা কোৱাটো উচিত নহ'ব মই খালি এটাই কথা কওঁ যে যিমান পাৰি সোনকালে আমি শেষ কৰি দিব লাগে যাতে আমাৰ মাজত কাৰো ধৈৰ্যচ্যুতি নঘটে আমাৰ মানুহবিলাকে যেতিয়া আমাক অৱহেলা কৰিছে বুলি যাতে অনুভৱ কৰিব নোৱাৰে তাৰ কাৰণে মই যিমান পাৰি সোনকালে আমাৰ বিৰোধী ঐক্যমঞ্চটো শেষ কৰি দিবৰ কাৰণে আসন বিতৰণৰ কামটো শেষ কৰি দিবৰ কাৰণে বিৰোধী ঐক্যমঞ্চৰ কাম কাজবিলাক একেলগতে আগুৱাই নিবৰ কাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু বাকী যিসকল লিডাৰ অফ দ্য তেওঁলোকৰ কংগ্ৰেছ তেওঁলোকৰ আছে তেওঁলোকক মই সকলোকে অনুৰোধ জনাইছো যে অতি সোনকালে কামটো শেষ কৰিব লাগে